সমগ্ৰ অসমবাসীয়ে যি পাইছোঁ য'ত আছোঁ মাৰ কাৰণে পাইছোঁ মহাপুৰুষ শংকৰদেৱৰ কাৰণে পাইছোঁ। গতিকে প্ৰত্যেক দুমাহৰ ভিতৰতো এদিন আহিবলৈ চেষ্টা কৰোঁৱেই আৰু সুবিধা পালে মাহতো এবাৰ আহোঁ। মাৰ আশীষ আমাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়। সকলোকে মায়ে আশীৰ্বাদ কৰক, সকলোৰে ভাল হওক, সকলোৰে উন্নতি হওক, তাৰেই কামনা কৰিছোঁ। আজিতো মই দেখিছোঁ বহুত ভক্ত আজি খোজেই কাঢ়িব নোৱাৰা অৱস্থা হৈছে। গতিকে মাৰ সমগ্ৰ ভাৰতবৰ্ষত সমগ্ৰ পৃথিৱীত মাৰ মহিমা প্ৰসাৰিত হৈছে। ই আমাৰ কাৰণে ভাল লক্ষণ, অসমবাসীৰ কাৰণে ভাল লক্ষণ। মই ভাবোঁ যে কেইবা লক্ষ লক্ষ ভক্তই ইয়াত আহি উপস্থিত হ'ব অম্বুবাচী মেলাত প্ৰত্যক্ষ কৰিবলৈ বা অম্বুবাচী মেলাত উপস্থিত হ'বলৈ। সকলোৰে কাৰণে আমাৰ চৰকাৰে, পৰ্যটন বিভাগে, জিলা প্ৰশাসনে যথেষ্ট কাম যোৱা প্ৰায় 1 মাহ 1.5 মাহ ধৰি কৰি আছে। দলৈ সমাজে কৰি আছে, ইয়াৰ ভক্তপ্ৰাণ ৰাইজে কৰি আছে। গতিকে নিশ্চয়কৈ মই ভাবোঁ আগৰ নিচিনাকৈ এইবাৰো আমাৰ পূজা বা আমাৰ অম্বুবাচী মেলা অত্যন্ত সফল হ'ব আৰু সকলোৱে সুবিধা পাব, কাৰো অসুবিধা নহ'ব।